এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যত কোভিডত আক্ৰান্তৰ হাৰ 1.02% নিম্নগামী, আৰোগ্যৰ সংখ্যা 1,68,000 অতিক্ৰম। দেশত আজিৰে পৰা কণ্টেইনমেণ্ট জনৰ বাহিৰৰ এলেকাত চলচ্চিত্ৰগৃহ, নাট্যগৃহ আৰু মাল্টিপ্লেক্সসমূহ 50% দৰ্শকৰ উপস্থিতিৰে পুনৰ মুকলি। নতুন শিক্ষানীতি ৰূপায়ণৰ বাবে অসমত 9জনীয়া বিশেষজ্ঞ সমিতি গঠন। ৰাজ্যৰ নিম্ন আদালতসমূহৰ কাম কাজ 19 অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে আৰম্ভ। আৰু পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ মাজত অব্যাহত থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকাৰ নিৰাপত্তাক লৈ গুৰুত্বপূৰ্ণ বৈঠক। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত কোভিডত আক্ৰান্তৰ হাৰ 1.02% নিম্নগামী হৈছে। কালিৰ দিনটোত পৰীক্ষা সম্পন্ন কৰা 1,39,868 লোকৰ ভিতৰত 1,427জনৰ দেহত সংক্ৰমণ ধৰা পৰে। ইয়াকে ধৰি ৰাজ্যখনত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 1,98,213 হৈছেগৈ। কালি সুস্থ হৈ উঠাৰ বাবে 1,013জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাই 1,68,000 অতিক্ৰম কৰিছে। অসমত বৰ্তমান আৰোগ্যৰ হাৰ 84.79%। ৰাজ্যখনত সম্প্ৰতি 29,307জন লোক চিকিৎসাধীন হৈ আছে। ইফালে কোভিড-19ত আক্ৰান্ত হৈ কালি 4জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱাসকলৰ ভিতৰত ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ আৰু যোৰহাটৰ এজনকৈ লোক আছে। ইয়াকে লৈ ৰাজ্যখনত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 836লৈ বৃদ্ধি হৈছে। ইফালে অসমত কৰোনাৰ সংক্ৰমণ ধৰা পেলাবলৈ নমুনা পৰীক্ষাৰ সংখ্যাই 40 লাখ অতিক্ৰম কৰিছে। কালিৰ দিনটোলৈকে ৰাজ্যখনত 42 লাখৰো অধিক নমুনা পৰীক্ষা কৰা হয়। চলিত বছৰৰ 7 ফেব্ৰুৱাৰীত ৰাজ্যখনত প্ৰথমটো কোভিড পৰীক্ষাগাৰ স্থাপন কৰা হৈছিল। 30 মে'ত অসমত কোভিড পৰীক্ষাৰ সংখ্যাই 1 লাখ অতিক্ৰম কৰিছিল। 9 জুলাইত এই সংখ্যা বৃদ্ধি হৈ 5 লাখ আৰু 3 আগষ্টত 10 লাখ হয়গৈ। 3 আগষ্টৰ পৰা 13 অক্টোবৰ পৰ্যন্ত পুনৰ 30 লাখৰো অধিক নমুনা পৰীক্ষা কৰা হয়। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে ৰাজ্য চৰকাৰ কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বদ্ধপৰিকৰ। দেশত আজিৰে পৰা কণ্টেইনমেণ্ট জনৰ বাহিৰৰ এলেকাসমূহত চলচ্চিত্ৰগৃহ, নাট্যগৃহ আৰু মাল্টিপ্লেক্সসমূহ 50% দৰ্শকৰ উপস্থিতিৰে খোলা হ'ব। অৱশ্যে কণ্টেইনমেণ্ট জনৰ ভিতৰৰ এলেকাসমূহত চলচ্চিত্ৰ প্ৰদৰ্শনৰ অনুমতি দিয়া নহ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা মানসম্পন্ন পৰিচালনা বিধি অনুযায়ী চলচ্চিত্ৰগৃহ, নাট্যগৃহ আৰু মাল্টিপ্লেক্সসমূহত দৰ্শকৰ মাজত পৰ্যাপ্ত শাৰীৰিক দূৰত্ব বজাই ৰখাৰ নিয়ম মানি চলিব লাগিব। কোভিড-19 মহামাৰীলৈ চাই এই স্থানসমূহত যাতে অযথা ভিৰ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। উল্লেখযোগ্য যে প্ৰায় 8 মাহৰ বিৰতিৰ অন্তত চলচ্চিত্ৰগৃহ, নাট্যগৃহ আৰু মাল্টিপ্লেক্সসমূহৰ কাম কাজ আজিৰে পৰা পুনৰ আৰম্ভ হ'ব। কোভিড-19ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ইয়াৰ বাবে কেতবোৰ নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে আৰু কিছুমান ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হৈছে। সেই মৰ্মে দৰ্শক আৰু কৰ্মচাৰীসকলে কমেও 6 ফুট দূৰত্ব বজাই ৰাখিব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, শ্বাস-প্ৰশ্বাস সম্বন্ধীয় নীতি নিয়ম মানি চলিব লাগিব আৰু থু-খেকাৰ পেলাব নোৱাৰিব। প্ৰৱেশ পথত সকলো লোকৰে দেহৰ উত্তাপ পৰীক্ষা কৰা হ'ব আৰু কৰোনাৰ লক্ষণ নথকা লোককহে চৌহদৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। সকলো প্ৰৱেশ পথ আৰু কৰ্মক্ষেত্ৰত হেণ্ড ছেনিটাইজাৰ উপলব্ধ কৰোৱা হ'ব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ঘোষিত বিদেশী ডি ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা লোকসকলৰ নাম কৰ্তন কৰাৰ বাবে NRC কৰ্তৃপক্ষই জিলা উপায়ুক্তসকললৈ নিৰ্দেশ জাৰি কৰিছে। NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই এই সন্দৰ্ভত কয় যে সত্যাপন প্ৰক্ৰিয়াত বিসংগতিৰে যিসকল লোকৰ নাম অবৈধভাৱে NRCৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছিল তেওঁলোকৰ নাম কৰ্তন কৰাৰ বাবে উপায়ুক্ত আৰু নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়কসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে চূড়ান্ত NRC প্ৰকাশ কৰাৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষই সত্যাসত্য নিৰূপণ কৰি যিকোনো সময়তে যিকোনো নাম অন্তৰ্ভুক্ত বা কৰ্তন কৰিব পাৰিব। উল্লেখযোগ্য যে উপায়ুক্তসকললৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত কৰ্তন কৰিবলগীয়া নাম তালিকা আৰু নাম কৰ্তনৰ কাৰণ সন্দৰ্ভত যথাযথ ব্যাখ্যা আগবঢ়াবলৈ কোৱা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে যোৱা 31 আগষ্টত প্ৰকাশ পোৱা NRCত 19 লাখ লোকৰ নাম বাদ পৰাৰ বিপৰীতে 3,11 লাখ লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন শিক্ষানীতি ৰূপায়ণৰ বাবে অসমৰ ডঃ কিৰণ হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন 9জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCয়ে গঠন কৰা এই কমিটিখনৰ অধ্যক্ষ হিচাপে ডঃ হাজৰিকাক 11 অক্টোবৰত দায়িত্ব অৰ্পণ কৰা হৈছে। আয়োগৰ সচিব অধ্যাপক ৰাজনীশ জৈনে এখন কাৰ্যালয় স্মাৰকযোগে এই কথা প্ৰকাশ কৰিছে।
ডিব্ৰুগড়ৰ টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা উত্তৰ লখিমপুৰ নিবাসী ডক্টৰ কিৰণ হাজৰিকা 2018 চনত ইউজিচিৰ সদস্য নিৰ্বাচিত হৈছিল। ৰাজ্যত আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ নিধন প্ৰক্ৰিয়া আৰম্ভ হৈছে। কামৰূপ জিলাৰ চাংছাৰীত যোৱা এসপ্তাহত 44টা গাহৰিৰ মৃত্যু হোৱাত পশুপালন আৰু পশু চিকিৎসা বিভাগে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালিৰ দিনটোলৈকে অঞ্চলটোত 100ৰো অধিক গাহৰি নিধন কৰা হৈছে। 15 আগষ্টৰ পাছতেই ৰাজ্যখনত সোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ নিধন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা আছিল যদিও বানৰ বাবে এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল। কামৰূপ জিলাৰ উপৰি মৰিগাঁও আৰু অন্যান্য জিলাতো এই অভিযান চলোৱা হ'ব বুলি জানিব পৰা গৈছে। বিভাগে 12,000ৰো অধিক সোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি নিধন কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা 26 ছেপ্টেম্বৰত বিভাগৰ সৈতে হোৱা এখন বৈঠকত দুৰ্গা পূজাৰ পূৰ্বে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল। চলিত বৰ্ষৰ মে'ত ৰাজ্যৰ কেতবোৰ ঠাইত ভালেসংখ্যক গাহৰি সোৱাইন ফিভাৰত আক্ৰান্ত হৈছিল। মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবে আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক হিতাধিকাৰী বা পঞ্জীকৃত আত্মসহায়ক গোটসমূহে এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে 15 নৱেম্বৰৰ ভিতৰত সংশ্লিষ্ট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। ইয়াৰ অধীনত গাঁৱে প্ৰতি এগৰাকী হিতাধিকাৰী বা পঞ্জীকৃত আত্মসহায়ক গোটলৈ যাত্ৰীবাহী লঘু বাহন ক্ৰয়ৰ বাবে বাহনৰ মুঠ দামৰ 25% তথা সৰ্বাধিক 1 লাখ টকা পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হয়। গ্ৰামাঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগতে স্বাৱলম্বনৰ নতুন পথ মুকলি কৰাৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ণ কৰা হৈছে। আগ্ৰহী লোকে যোগ্যতা আৰু আঁচনি ৰূপায়ণৰ সবিশেষ তথ্যৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ৱেবছাইট transport.assam.gov.in চাব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-19ৰ বিৰুদ্ধে যুঁজত জয়ী হোৱাৰ বাবে অৱলম্বন কৰিবলগীয়া সঠিক আচৰণ সন্দৰ্ভত আৰম্ভ কৰা জন আন্দোলনৰ অংশ হিচাপে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে। এই অভিযানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ জনপ্ৰিয় ব্যক্তিসকলে অংশ লৈ জনসাধাৰণক কৰোনাৰ বিৰুদ্ধে অৱলম্বন কৰিবলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰি আহিছে। কণ্ঠশিল্পী শান্তা উজিৰে ৰাইজক সাৱধান হ'বলৈ আহ্বান জনাই এইদৰে কয়। মই শান্তা উজিৰে কৈছো, আনলক 5 খুলি দিছে যদিও সকলোবিলাক যদিও খোলা আছে, কিন্তু আমি যিখিনি চৰকাৰে আমাক নীতি নিৰ্দেশনা মানি চলিব দিছে সেইখিনি আমি মানি চলিব লাগে। যেনে মাস্ক পিন্ধাটো জৰুৰী আৰু ছচিয়েল ডিষ্টেন্স মানি চলা অত্যন্ত জৰুৰী। হাত দুখন চেনিটাইজ কৰা, ধুই থকা, সেইখিনি খুব জৰুৰী কথা। আচলতে আমি যদি সকলোৱে এইবিলাক মানি চলো তেতিয়াহ'লে আমি কোভিড যুদ্ধত জয় হ'মেই। ধন্যবাদ। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৰোনা পৰিস্থিতিৰ মাজতে ৰাজ্যৰ নিম্ন আদালতসমূহৰ কাম কাজ 19 অক্টোবৰৰ পৰা পৰীক্ষামূলক আৰু পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন অধিসূচনা জাৰি কৰিছে। ন্যায়ালয়ে কালি জাৰি কৰা অধিসূচনা অনুসৰি সম্পূৰ্ণ স্বাস্থ্যবিধি মানি চলি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মটৰ দুৰ্ঘটনা দাবী ন্যায়াধীকৰণ, পাৰিবাৰিক আদালত, CBI আদালত আদিৰ কাম কাজ আৰম্ভ হ'ব। সেই অনুসৰি জিলা সত্ৰ ন্যায়াধীশ, অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত জামিনৰ আবেদন, ফৌজদাৰী আপিল, প্ৰাক্তন আৰু বৰ্তমানৰ অভিযুক্ত সাংসদ বিধায়কৰ সাক্ষ্য গ্ৰহণ আদিৰ কাম কাজ চলাব পাৰিব। NIA, বিশেষ ন্যায়াধীশ, শ্ৰম আদালত, ঔদ্যোগিক ন্যায়াধীকৰণ, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত, জুভেনাইল জাষ্টিছ বোৰ্ড, দেৱানী আদালত আদিৰো কাম কাজ সীমিতভাৱে আৰম্ভ হ'ব। উল্লেখযোগ্য যে কৰোনা পৰিস্থিতিৰ বাবে চলিত বছৰৰ মাৰ্চৰ পৰা আদালতসমূহৰ স্বাভাৱিক কাম কাজ বন্ধ হৈ আছিল। পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ মাজত অব্যাহত তিক্ত পৰিস্থিতিৰ মাজতে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত কালি ৰাজ্যখনৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকাৰ নিৰাপত্তাক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যপাল তথা অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ডক্টৰ BD মিশ্ৰ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে নিৰাপত্তা বাহিনীসমূহৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা বিষয়টোত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰতিগৰাকী নাগৰিক আৰু অৰুণাচল প্ৰদেশৰ প্ৰতি ইঞ্চি মাটিৰ সুৰক্ষা ৰাজ্য চৰকাৰখনৰ উচ্চ অগ্ৰাধিকাৰৰ বিষয়। জনসাধাৰণৰ মনত নিৰাপত্তাৰ ভাৱ জগাই তোলাৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে। শ্ৰী মিশ্ৰই ফলপ্ৰসূ সমাধান সূত্ৰ উলিওৱাৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনী আৰু ৰাজ্যিক আৰক্ষীয়ে সহযোগিতাৰে আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে সীমান্ত নিৰাপত্তাৰ সৈতে জড়িত ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ মাজত তথ্যৰ আদান প্ৰদান আৰু নিয়মীয়া বৈঠক অনুষ্ঠিত কৰাৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যপালগৰাকীয়ে প্ৰতিৰক্ষা আৰু নিৰাপত্তা বাহিনীৰ বিষয়াসকলক স্পৰ্শকাতৰ অঞ্চলসমূহত সন্ত্ৰাসবাদৰ সমস্যাৰ মুখামুখি হোৱাৰ বাবে কাৰ্য আঁচনি যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে কোভিড-19 মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জনসাধাৰণক মাস্ক পৰিধান কৰা, বাৰে বাৰে হাত ধোৱা আৰু সামাজিক ব্যৱধানৰ নিয়মসমূহ মানি চলাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।
বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাৰ বাবে চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 87.05% বৃদ্ধি হৈছে। যোৱা 24 ঘণ্টাত দেশত ৭৪,000ৰো অধিক কোভিড-19 ৰোগী সুস্থ হৈ উঠিছে। সেই অনুসৰি দেশত আৰোগ্য হোৱা লোকৰ সংখ্যাই 63 লাখ অতিক্ৰম কৰিছে আৰু সম্প্ৰতি মুঠ আক্ৰান্তৰ 11.42%হে চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত ভাৰতত 63,000ৰো অধিক লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা 72 লাখৰো অধিক হৈছেগৈ। ইয়াৰে 8,26,000 জন চিকিৎসাধীন হৈ আছে। ইফালে ভাৰতত মৃত্যুৰ হাৰ 1.53%লৈ নিম্নগামী হৈছে। যোৱা 24 ঘণ্টাত 723 জন লোকৰ মৃত্যু হোৱাত ইতিমধ্যে কোভিড-19ত প্ৰাণহানি হোৱা লোকৰ সংখ্যাই 1,10,000 অতিক্ৰম কৰিছে। আনহাতে ভাৰতৰ কৰোনা পৰীক্ষাৰ সংখ্যাই 9 কোটি অতিক্ৰম কৰিছে। যোৱা 24 ঘণ্টাত ভাৰতত 11,45,000ৰো অধিক কৰোনা পৰীক্ষা কৰা হয়। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা জানুৱাৰীত পুনেত এটা মাত্ৰ পৰীক্ষাগাৰেৰে যাত্ৰা আৰম্ভ কৰা ভাৰতত এতিয়ালৈকে 9,90,000 পৰীক্ষা কৰা হৈছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 13 ৰানত পৰাস্ত কৰে। দিল্লী দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 161 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 20 অভাৰত 8 উইকেটৰ বিনিময়ত 148 ৰানহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 2টা উইকেট দখল কৰা এনৰিজ নৰ্জেক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ খেলখনত জয়লাভ কৰাৰ সুবাদতে দিল্লী কেপিটেলছ সম্প্ৰতি এইবাৰৰ প্ৰতিযোগিতাৰ অংক তালিকাৰ শীৰ্ষত আছে। দলটোৱে বৰ্তমানলৈকে খেলা 8খন খেলৰ ভিতৰত 6খনত জয়লাভ কৰি 12 পইণ্ট অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ আজি শ্বাৰজাহত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ কিংছ 11 পাঞ্জাৱৰ মুখামুখি হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অবৈধভাৱে অন্তৰ্ভুক্ত হোৱা নামসমূহৰ কৰ্তন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাতৰি দৈনিক অসম আৰু দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰাৰ লগতে আন আন বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে CID আৰক্ষী উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ অন্যতম অভিযুক্ত কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণ আৰু জিলাখনৰ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তৰ সন্ধান পোৱা নাই বুলি উল্লেখ কৰি হঠাৎ হেৰাল সঞ্জিত কৃষ্ণ শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আন বাতৰি কাকতসমূহেও এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়া পৰিলক্ষিত হৈছে। দৈনিক অগ্ৰদূত কাকতে মাত্ৰ 3 ঘণ্টা আৰু 3 মিনিটত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত সুয়েজ মহাকাশযান উপস্থিত হোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দি চেণ্টিনেল কাকতে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ পৰামৰ্শাৱলী চাৰি জাৰি চোৱাৰ বাবে ৰাজ্য চৰকাৰে আইন বিশেষজ্ঞসকলৰ এখন কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে নামৰূপ সাৰ কাৰখানাক স্বনিৰ্ভৰশীল হোৱাৰ পৰামৰ্শ কেন্দ্ৰৰ UGCৰ সমিতিৰ অধ্যক্ষ পদত ডক্টৰ কিৰণ হাজৰিকা, এইবাৰ ইংৰাজ ক্ৰিকেটাৰ জফ্ৰা আৰ্চাৰেও নাছিলে বিহু ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ৰাজ্যত কোভিডত আক্ৰান্তৰ হাৰ 1.02%লৈ নিম্নগামী। আৰোগ্যৰ সংখ্যা 1,68,000 অতিক্ৰম। দেশত আজিৰে পৰা কণ্টেইনমেণ্ট জ'নৰ বাহিৰৰ এলেকাত চলচ্চিত্ৰগৃহ, নাট্যগৃহ আৰু মাল্টিপ্লেক্সসমূহ 50% দৰ্শকৰ উপস্থিতিৰে পুনৰ মুকলি। নতুন শিক্ষানীতি ৰূপায়ণৰ বাবে অসমত 9জনীয়া বিশেষজ্ঞ সমিতি গঠন। ৰাজ্যৰ নিম্ন আদালতসমূহৰ কাম কাজ 19 অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে আৰম্ভ। আৰু পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ মাজত অব্যাহত থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকাৰ নিৰাপত্তাক লৈ গুৰুত্বপূৰ্ণ বৈঠক। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।